ये गोलाघाट में विष्णु मंदिर है और इसको हम 15 फीट पीछे शिफ्ट करेंगे और 5 फीट इसको अपलिफ्ट करेंगे। ये हरियाणा से हैं हम और हमारी फर्म का नाम है एक्सपर्ट हाउस लिफ्टिंग कंपनी। पिछले 20 दिन से ये काम चल रहा है और इसको हमने अभी 4 फीट लिफ्ट कर दिया है। अभी 1 फीट हाइट करने के बाद फिर शिफ्टिंग होने के बाद फिर इसको 1 फीट अपलिफ्ट करेंगे। कितना फुट पीछे रह जाएगा और कितना फुट ऊपर हो जाएगा? हाइट इसका टोटल 5 फीट अपलिफ्टिंग होगा और 15 फीट पीछे जाएगा ये। যদি আমি এক্সিষ্টিং ফ্ল'ৰটো যেতিয়া উঠাই থাকোঁ তেতিয়াহ'লে আল্টিমেটলি মন্দিৰটো গাঁতৰ নিচিনাকৈ ভিতৰত সোমাই যাব। সেইকাৰণে আমি চিন্তা কৰি চালোঁ যে এতিয়া যিটো মডাৰ্ণ টেকনিক আহি আছে যে মন্দিৰবিলাক বা এনেকুৱা কনষ্ট্ৰাকশ্যনেল যিবিলাক কাম আছে এইবিলাক আমি উঠাব পাৰোঁ, তেতিয়া আমি তেখেতসকলৰ লগত যোগাযোগ কৰিলোঁ। যোগাযোগ কৰাৰ পিছত মই একচুৱেলি আগতে দেখিছিলোঁ পুৰণি গুদামত এটা মিনাৰ তেওঁলোকে উঠাই বহুত দূৰলৈ লৈ গৈছিলে নেশ্যনেল হাইৱেটো বহল হওঁতে। সেই কথাটো মনলৈ আহিলে, মনলৈ অহাৰ লগে লগে যোগাযোগ কৰা হ'ল। যোগাযোগ কৰাৰ পিছত সিং চাহাবে ক'লে যে নাই পাৰিম। মই তেতিয়া তেওঁক ক'লোঁ যে আমাৰ জেগাটো ৱাটাৰলগ হয়, তলটো বহুত মানে কোমল মাটি, গতিকে আপুনি ৰিস্কটো ল'ব খুজিছে কিন্তু আপুনি চাই লওক এবাৰ নিজে আহি। তেখেত আহিলে, আহি পেলাই চাই পেলাই ক'লে নাই পাৰিম। তেতিয়া সেই সময়টো বাৰিষা আছিলে, মোক কৈছে বাৰিষাতে পাৰিম। মই তেতিয়া ক'লোঁ যে নাই আমি বাৰিষা নালাগে, আমি অলপমান শুকান দিনত কামখিনি কৰোঁ, নহ'লে পানীয়ে প্ৰব্লেম কৰি আছে। তাৰপিছত তেখেতে ক'লে ঠিক আছে আমি অক্টোবৰ নৱেম্বৰত আৰম্ভ কৰিব পাৰিম। পূজা হৈ যোৱাৰ পিছত এতিয়া আমাৰ কিছুদিনৰ পিছতে মানে বিষ্ণু মহাযজ্ঞ হ'ব। তো তাৰ মাজৰ যিখিনি সময় পালোঁ সেই সময়খিনিতে তেখেতক সোধা হ'ল যে মই 2 মাহত কামটো কমপ্লিট কৰি দিম। তাৰপিছত তেখেতৰ লগত কথাখিনি পাতি আমি দেখিলোঁ যে আমাৰ কামখিনি আমাৰ মন পচন্দমতে হ'ব। গতিকে তেখেতে এগ্ৰী হোৱাৰ পিছত আমি কামখিনি কৰিবলৈ আমাৰ এক্সিকিউটিভ কমিটিয়ে সিদ্ধান্ত ল'লে। এখন সাধাৰণ সভা পতা হ'ল, সাধাৰণ সভাত সিদ্ধান্ত লোৱা হ'ল। আৰু তেতিয়া আমি এই গোটেই বস্তুটো সিঙৰ লগত যেতিয়া আমি কথা পাতিলোঁ, তেখেতে আমাক তেখেতৰ কাগজ পত্ৰখিনি দেখুৱালে। আমি স্বচ্ছতা দেখিলোঁ, মানে যিহেতু কোৰ্ট এগ্ৰিমেণ্ট হয়, তেখেতৰ তাত সম্পূৰ্ণ দায়বদ্ধ থাকে যে যদি কিবা কাৰণে মন্দিৰ শিফটিং কৰোঁতে বা মন্দিৰ লিফটিং কৰোঁতে কিবা ডেমেজ হয়, তেওঁ কৈছে যে সম্পূৰ্ণ মই নিজৰ খৰচত এইটো বস্তু বনাই দিম। তো ইমানখিনি যেতিয়া তেওঁ কোৰ্ট এগ্ৰিমেণ্টৰ সৈতে আমাক জনালে, তেতিয়া আমি নিশ্চিন্ত হ'লোঁ যে এইটো আমি কৰিব পৰা যাব। আৰু আমাক সকলোৱে সহায় কৰিলে। ৰাইজে গোটেই অনুষ্ঠানবিলাকেই ৰাইজৰ অনুষ্ঠান, ৰাইজৰ নখ জোকাৰিলে নৈ বয় চবেই কয়। গতিকে সেই আশা আগত ৰাখি আমি দেখিলোঁ যে আমি কামখিনি কৰিব পাৰিম আৰু তাৰ কাৰণে আমি কামখিনি আগবাঢ়িছোঁ। আৰু এতিয়ালৈকে প্ৰায় কোম্পানী হাৰিয়ানাৰ হয়, এক্সপাৰ্ট হাউচ লিফটিং কোম্পানী। আৰু তেখেত এতিয়া আমাৰ অৰিজিনেলি যিটো হাইট আছিল, আমাৰ মন্দিৰৰ যিটো প্লিন্থ হাইট আছিল, সেইটো ৰাস্তাৰ পৰা প্ৰায় 3 ফুটমান তলত আছিল। আৰু এতিয়া আমি সিদ্ধান্ত ল'লোঁ যে এইটো আমি 5 ফুটমান উঠাম, তেতিয়া আমাৰ ৰাস্তাৰ পৰা মিনিমাম 2 ফুট ওপৰত থাকিব। গতিকে আমি হয়তো 5 ফুটতকৈও বেছি পাৰিলোহেঁতেন, কিন্তু ইমান বেছি ৰিস্ক ল'ব ভাল নালাগিল। আৰু 5 ফুট উঠাই দিলে আমাৰ যিহেতু আমাৰ যিখিনি প্ৰয়োজন আছে সেইখিনি মানে ফুলফিল হ'ব বুলি ভাবি পেলাই আমি 5 ফুটত সিদ্ধান্ত ল'লোঁ। আৰু যিহেতু আমাৰ ৰাস্তাটো বহল হোৱাৰ কাৰণে মন্দিৰৰ মানে মুখখন আমাৰ বহুতখিনি চাপ খাই আহিলে, সেইকাৰণে আমি ভাবিলোঁ যে আমি 15 ফুটমান মন্দিৰৰ পিছপিনে যিহেতু মাটি আছে, গতিকে আমি 15 ফুট পিছলৈ নিয়াৰ সিদ্ধান্ত লৈছিলোঁ। এতিয়া 5 ফুট উঠিব আৰু 15 ফুট পিছলৈ যাব। ইতিমধ্যে কাম চলিয়ে আছে।